নমস্কাৰ। আজি মই আপোনালোকক এটা বিষয়ৰ ওপৰত ক'বলৈ লৈছোঁ, বায়ু ইথানেল। হয়তো বহুতে জানে এই বিষয়ে আৰু বহুতে নাজানিবও পাৰে। সেয়েহে নজনাসকলৰ বাবে ক'বলৈ লৈছোঁ যে এই বিষয়টোৱে হয়তো কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক উপকৃত কৰিব। এতিয়া বহুলোকে জানে যে বায়ু ইথানল কি আৰু বহুলোকে হয়তো নাজানিবও পাৰে। তেওঁলোকৰ কাৰণে একেবাৰে চমুকৈ কৈছোঁ যে বায়ু ইথানল হৈছে প্ৰকৃতিৰ বস্তুৰে বিশেষকৈ উদ্ভিদৰ পৰা তৈয়াৰ কৰি উলিওৱা তেল, যিবোৰ গাড়ী মটৰ কল কাৰখানা আৰু মেচিনাৰী যিবোৰ বস্তু আছে সেইবিলাকত ব্যৱহাৰ কৰা হয়। ডিজেল পেট্ৰল বা খনিজ দ্ৰব্য আৰু প্ৰকৃতিৰ পৰা গুৰুত্ব দি ইয়াৰ বিকল্প হিচাপে বায়ু ইথানলক ব্যৱহাৰ কৰা হৈছে। NRLে বায়ু ইথানল প্ৰস্তুতৰ কাৰণে অসমৰ বিভিন্ন ঠাইত বাঁহৰ পুলি উৎপাদন কৰিবলৈ লৈছে। তাৰ বাবে অসমৰ বিশ্বনাথ, নগাঁও আৰু বোকাখাতৰ ছ'চিয়েল ফৰেষ্টক পুলিসমূহ প্ৰতিপাল কৰিবলৈ আৰু বিতৰণ কৰিবলৈ বৰ্তমানলৈকে দায়িত্ব দি থৈছে। বাঁহৰ পুলি শুনি হয়তো ভিডিঅ'টো আপোনালোকে আঁতৰি যাব, কিন্তু শেষলৈকে আশা কৰোঁ চাব আৰু তেনেকুৱাকৈ যদি কৰিব পৰা কোনোবা ব্যক্তি আছে কৰিব পাৰিব। এতিয়া হ'ল যে বাঁহৰ পুলিখিনিৰ পৰা আপোনালোকে কেনেকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব। যিহেতু NRLে পুলিসমূহ ইনডাইৰেক্টলি আপোনালোকক দিব আৰু আপোনালোকে পুলিসমূহ ৰোপণ কৰাৰ পিছত যেতিয়া পুৰঠ হ'ব তেতিয়া আপোনালোকৰ পৰাই কিনি নিব। যিমানেই আপোনালোকে উৎপাদন বেছিকৈ কৰিব পাৰে সিমানে আপোনালোকৰ লাভ বেছি হ'ব। ধৰি লওক চাহপাত যেনেকৈ বেছি কৰিলে আপোনালোকৰে লাভ হয় তেনেদৰে। যদি আপোনালোকৰ কোনোবা তেনেকুৱা কামত জড়িত হৈ থকা লোক আছে, এই বিষয়ে সবিশেষ বুজি ল'ব পাৰিব। আৰু বাঁহৰ পুলি ডাঙৰ কৰিবলৈ বেছি দিন নালাগে। কিমান মাহত কিমান ডাঙৰ হৈছে সেয়া দেখাইছোৱে যে প্ৰথমতে দেখিছেই যে কেনেকৈ পুলিখিনি ৰোৱা হৈছে আৰু ডাঙৰখিনি যে 7-8 মাহ হৈছে আৰু সেইখিনি প্ৰায় 10 ফুট 11 ফুট ওখ হৈছে। এনেকুৱা নহয় যে বাঁহৰ পুলিবোৰ মৰিব। বাঁহৰ পুলি শুকান ঠাই হওক আৰু পানী থকা ঠাই দুয়োটা ঠাইতে হয়। বেছিকৈতো সেমেকা ঠাই হ'লেতো আৰু ভাল। আৰু কি হৈছে বাঁহৰ পুলিবোৰ যেতিয়া ৰোৱা হ'ব তেতিয়া এদিন দুদিনৰ কাৰণে অলপ লেৰেলা নিচিনা লাগিব, কিন্তু তাৰপিছত পুনৰ সেই পুলিটো ওলাব, লগতে আৰু পোখাবও। এটা ভাল খবৰ যে বোকাখাতত বৰ্তমানলৈকে চাহ খেতিয়ক, কৃষক আৰু মহিলাসকলে প্ৰায় 1 লাখতকৈও বেছি, আজি জুনৰ পৰা অক্টোবৰৰ লাষ্টলৈকে 1 লাখ 1.5 লাখ মান পুলি নি পেলাই ৰুইছে। যিহেতু এইটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো NRLত আহি পেলাই অপেনিং কৰি থৈ গৈছে, সেইকাৰণে হয়তো বেছি দিন আৰু ইয়াৰ পৰা প্ৰডাকশ্যন হ'বলৈ বেছি দিন নাই। যিমান পাৰে আপোনালোকে সোনকালে আপোনালোকৰ নিজৰ সুবিধা অনুসৰি আপোনালোকে নিব পাৰে, ৰুব পাৰে। আৰু ইয়াত আমাৰ যিহেতু ফ্ৰী ডিষ্ট্ৰিবিউশ্যন হয়, ইয়াত কোনো টকাৰ খেল নাহে, নিব পাৰে আৰু যেতিয়া ডাঙৰ হ'ব তেতিয়া আপোনালোকে নিজে বিক্ৰী কৰিব পাৰিব। অসমৰ বাহিৰত কিছুমান ৰাজ্যত অলৰেডি এই বস্তুটো আৰম্ভ হৈছেই। শেহতীয়াকৈ আমাৰ অসমত NRLে কৰিছে আৰু আৰম্ভণিৰ পৰা যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে অধিকৈ লাভান্বিত হ'ব বুলি মই ভাবোঁ, প্ৰফিটত থাকিব। আৰু কি আপোনালোকৰ যদি কোনোবা কৰিব পৰা ব্যক্তি আছে বা আপোনালোকেও কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আমাৰ কাৰ্যালয়লৈ আহিব পাৰে আৰু আহি কিছুমান ফৰ্মেলিটিজ আছে, সেই ফৰ্মেলিটিজসমূহ পূৰা কৰি আপোনালোকে পুলিসমূহ নিব পাৰে, ৰোপণ কৰিব পাৰে আৰু যেতিয়া পুৰঠ হ'ব বিক্ৰী কৰিব পাৰে। যদি কোনোবা তেনেকুৱা ব্যক্তি আছে ক'ব পাৰে, কাৰণ 5 মাহতে যেতিয়া ইমানখিনি পুলি মানুহে নিছে তেতিয়াহ'লে মই ভাবোঁ যে অকল বোকাখাতত এইটো বস্তু নহয়, আন জিলাতো হওক আৰু কাম কৰক। বাঁহৰ পুলি যে অকল আমাৰ ইয়াৰ পৰাই নিব লাগিব তেনেকুৱা কথা নহয়। বাঁহৰ পুলিৰ পৰাও বৰ্তমানলৈকে এলকহল বহুত প্ৰস্তুত কৰা হৈছে আৰু বিভিন্ন ধৰণৰ বাঁহৰ পৰাতো বহুত কাম কৰিব পৰা যায়। বৰ্তমান আকৌ পুনৰ বাঁহৰ চাহিদাটো বৃদ্ধি হৈছে, সেইকাৰণে মই ভাবোঁ যে আপোনালোকে যিমান পাৰে বাঁহৰ পুনৰ ৰোপণ কৰিবলৈ চেষ্টা কৰক। আগতে যেনেকৈ বাঁহৰ চাহিদা বাঢ়িছিলে এতিয়া আকৌ সেই পৰ্যায়টোলৈ লাহে লাহে আহি আছে। বায়ু ইথানলত মানে বহুত বাঁহৰ প্ৰয়োজন হ'ব, সেইকাৰণে যিমান প্ৰডাকশ্যনটো বেছি হ'ব সিমানে আপোনালোকে দাম পাব। আশা কৰোঁ মোৰ এই ভিডিঅ'টোৱে আপোনালোকক কাৰোবাক সহায় কৰিব আৰু নজনাজনক হয়তো এইটো যদি দেখায় তেন্তে ইচ্ছুকসকলে কৰিব পাৰিব। ধন্যবাদ।